তো ফাইনালি আহি গ'লো আমাৰ ইয়াতে কে অটো ৱৰ্ল্ড আৰু লোকেশ্যনটো বাৰু মই ভিডিঅ'ৰ মাজতে কৈ দি আছোঁ। ইয়াতে বহুতখিনি গাড়ী আছে, 6 মাহ পুৰণি কওক, আপুনি 1 বছৰ পুৰণি কওক, গোটেইখিনি পাই যাব। 250, 200, আপোনাৰ 390 যি আছে গোটেইখিনি পাই যাব। ইয়াতে একদম কম ৰেটত আপোনাৰ 95ত আপোনাৰ বুলেট পাই আছে, 90,000 বুলেট পাই আছে। গোটেইখিনি আপোনালোকক ভিডিঅ'ৰ মাজতে জনাই দি আছোঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল এম আৰ ব্লগ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে আৰু সদায় এনেকৈ ভাল থাকিব। বহুত দিন পিছত আপোনালোকৰ মাজত আহিলোঁ নতুন আৰু এটা ভিডিঅ' লৈ কিনে। আৰু এতিয়াৰ পৰা নেক্সট যোনটো ভিডিঅ' ওলাব গোটেইখিনি আপোনালোকে মোবাইল আৰু বাইকৰ গোটেইখিনি ভিডিঅ' পাই থাকিব। তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আমি ষ্টাৰ্টটো ক'ৰ পৰা কৰোঁ? আমি এণ্ট্ৰকৰ পৰা ষ্টাৰ্ট কৰোঁ। আৰু এণ্ট্ৰকটো আপোনালোকে দেখা পাই আছে য়েল্ল' কালাৰৰ S13 ৰেজিষ্ট্ৰেশ্যন। আৰু টায়াৰ কণ্ডিশ্যনটো চাগে টায়াৰ অৰিজিনেল যোনটো কোম্পানীৰ পৰা আহে সেইটোৱে লগোৱা আছে। আৰু এইটো ৰান কিমান হৈছে? 14,000 ৰান হৈছে। এইটো 14,000 ৰান হৈছে, 2020ৰ লাষ্ট মডেল আছিলে। আৰু এইটো আস্কিং কিমান ৰাখিছে? 67 আহিব। এইটো 67,000 আহিব। আপোনালোকে আহি গ'লে নেগচিয়েট হৈ যাব, ফিক্সড নহয়। কিন্তু ট্ৰান্সফাৰৰ কথাটো কৈছোঁ, ট্ৰান্সফাৰটো আপোনালোকে এক্সট্ৰা যি হয় আপোনালোকে পে' কৰি কিনে কৰিব লাগিব। তো নেক্সট আছে আমাৰ ইয়াতে আছে এক্টিভা হিট মডেল। এক্টিভা হিট মডেল বহুতে খোজে, কম প্ৰাইচত লাগে। এইটো ৰান হৈছে 21,000 আৰু 2015 মডেল। টায়াৰো আপোনাৰ একদম মজাৰ চালিয়া টায়াৰ লগোৱা আছে, আগতো ভাল টায়াৰ আছে, ধুনীয়া বহুত। আপোনালোকে যদি এইটো ল'ব বিচাৰে তেনেহ'লে মোৰ ভিডিঅ' চাই আহিলে এইটো কিমানত দিয়া যাব? এইটো আপোনাৰ 27ত দিয়া হ'ব। 27ত আপোনালোকে এবাৰ ভাবি চাওক। 27ত আপোনালোকে স্কুটি, বৰ্তমান চাইকেলো ল'ব গ'লে 10,000-15,000ৰ ওপৰত যাব লাগে। তো স্কুটি পাই আছে 27,000। আপোনালোকে যদি চলাই কিনে আকৌ বিক্ৰী কৰি দিয়ে, চেল কৰি দিয়ে, একজেক্টলি ছেইম প্ৰাইচে আপোনালোকে তাতকৈ বেছিও পাব পাৰে। তো নেক্সট আমাৰ ইয়াতে আছে আকৌ য়েল্ল' কালাৰৰ এণ্টৰ্ক ৰেচ এডিশ্যন। আৰু বাইদেউ চাই আছে ৰেচ এডিশ্যন। আৰু এইটো টায়াৰ কণ্ডিশ্যনটো নতুন দেখাই পাই আছে। আৰু এইটো ৰান 24,000 হৈছে না, 24,000 ৰান হৈছে, 2021ৰ মডেল। আৰু এইটো আস্কিং কিমান ৰাখিছা? ছেইম প্ৰাইচত, এজৰ ডিফাৰেঞ্চ, খালি জাষ্ট মাইলেজটো অলপমান কি আছে। এইটো 2020ৰ, 2021ৰ, 14,000 চলা, 24,000 চলা, খালি 1 আৰু 2 ডিফাৰেঞ্চটো ইমানে। তো নেক্সট আমাৰ ইয়াতে আছে এভিয়েটৰ। এইটো টায়াৰটো চাই ল'ব, নতুন টায়াৰ লগোৱা আছে গাড়ীত, একো প্ৰব্লেম নাই। আপোনাৰ জাষ্ট তেল ভৰাব আৰু চলাই থাকিব। ৰান হৈছে 34,000। 2018 মডেল। আচ্ছা, চকলেট কালাৰ। এইটোৰ আস্কিং কিমান ৰাখিছে? এইটো আস্কিং 45 হয়। যদি আপোনাৰ ভিডিঅ' চাই, এইটো এটা অফাৰ দি আছোঁ মই মোৰ ফালৰ পৰা, 43 কৰি দিয়া যাব। 43ত আপোনালোকে এবাৰ ভাবি চাওক, 43ত আপোনালোকে এভিয়েটৰ পাই আছে, উইথ ডিছ ব্ৰেক থকা, আগত ডিছ লগোৱা আছে, চাই ল'ব। উইথ ট্ৰান্সফাৰ কৰি কিনে আপোনালোকক 43ত দিয়া আছে। তো নেক্সট যদি আহি যাওঁ আমালোকৰ চিকনি চামেলি আমাৰ ডেষ্টিনি। তো ডেষ্টিনিটো অলপ দেখাত ভাল লাগি আছে, মানে বহুতেই ভাল লাগি আছে। এইটো 5,000 চলা গাড়ী আছিল। আৰু এইটো ৰেজিষ্ট্ৰেশ্যন হ'ল S21। আৰু এইটো চলিছে কিমান? 5,000। 2020ৰ মডেল। 2020ৰ মডেল। আস্কিং কিমান ৰাখিছ? 40,000ত আপোনালোকে ডেষ্টিনি ল'ব। বাপৰে, মাত্ৰ 40,000 টকাত আপোনালোকে ডেষ্টিনি পাই আছে, একদম নতুন কণ্ডিশ্যন। এইটো আপোনাৰ এতিয়ালৈ ফাৰ্ষ্ট অনাৰ, যিকেইটা গাড়ী আছে গোটেইখিনি ফাৰ্ষ্ট অনাৰ পাব আপোনালোকে। ছেকেণ্ড অনাৰ গাড়ী এটাও নাই। তো ফাৰ্ষ্ট অনাৰ গাড়ী যোনে ল'ব ছেকেণ্ড অনাৰ হৈ যাব, আৰু যোনে চেল কৰিব আকৌ থাৰ্ড অনাৰ হৈ যাব, টেনশ্যন নাই আৰু। তো নেক্সট আমি যদি আহোঁ, এইফালে দেখা পাইছে KTM ডিউক 250, একদম 6 মাহ পুৰণি। এই বিশ্বাস কৰিব নোৱাৰিব, 6 মাহ পুৰণি গাড়ী আপোনালোকে ইমান কমত দিয়া যাব না। আপোনাক দেখাই আছোঁ ৰ'ব। আগতে এইটো চাই লওঁ, ক্লাছিক 350 ব্লেক কালাৰৰ, ডিছ ব্ৰেক থকা হয়। আৰু লগতে আছে এইটো ব্লেক কালাৰৰ। আচ্ছা তাজনুৰ, এইটোৰ আস্কিং কিমান ৰাখিছা? এইটো আহিব আপোনাৰ 95,000। তো 90,000 কৰি দে, 95 নালাগে, বাদ দে, হৈ যাব 90,000ত আপোনালোকে পাই আছে ক্লাছিক 350। ভাবি চাওক, 90,000, মাত্ৰ 90,000 টকাত আপোনালোকে পাই আছে ক্লাছিক 350, মাত্ৰ 27,000 চলা, ফাৰ্ষ্ট অনাৰ বাইক। আৰু লগতে আছে আকৌ আৰু এটা ৰয়েল এনফিল্ড। এইটো BS4 মডেল, হোৱাইট কালাৰৰ, চলিছে 34,000, দেখাই দি আছোঁ পূৰা।
আৰু এইটো পিছফালে ডিছ লগোৱা আছে, এইটো চাই লওক। আৰু এইটো আগতো ডিছ লগোৱা আছে। আৰু এইটোৰ আস্কিং কিমান ৰাখিছা? 115। 1,15,000। যা মোৰ ভিডিঅ' চাই আহিলে 5,000 ডিছকাউণ্ট, 1,10,000 এইটো পাই যাব। বিন্দাছ লৈ লওক আপোনালোকে, ফাৰ্ষ্ট অনাৰ গাড়ী। আৰু এইটো 2018 লাষ্ট মডেল আছিলে, হয় না? নেক্সট আমাৰ ইয়াতে আছে NS 160 BS4 মডেল, ডাবল ডিছ থকা হয়, পিছতো আছে আগতো আছে। এইটো ছিংগল ডিছৰ দাম বাৰু 70,000 লয়, কিন্তু ডাবল ডিছত পাই আছে 75,000 মাত্ৰ। 75,000 আপোনালোকে 2019-ৰ পালচাৰ NS 160 লৈ যাব পাৰে। তো নেক্সট আমাৰ ইয়াতে আছে পালচাৰ 150 ডাবল ডিছ, পিছতো আছে আগতো আছে, চবতে ডাবল ডিছ, মানে ক'ব গ'লে স্কুটি বাদে। আৰু এইটো 2019-ৰ ৰান হৈছে মাত্ৰ 30,000 আৰু ব্লাক ৰেড কম্বাইন মিক্স আছে। আৰু এইটো আস্কিং আমাৰ ইয়াতে ৰখা আছে মাত্ৰ 72,000। 72,000ত আপোনালোকে পালচাৰ 150 লৈ যাব পাৰিব, লগতে ডাবল ডিছ। আৰু আমাৰ ইয়াতে FZ2 বাৰু, FZ2 বহুত মজাৰ গাড়ী হয়, মাইলেজৰ কাৰণে বহুত নাম্বাৰ 1 বৰ্তমান গুৱাহাটী চিটিৰ কাৰণে। আৰু এইটো ৰেজিষ্ট্ৰেশ্যনো 01 আছিলে, প্ৰায় 01। আৰু এইটো টায়াৰটো চাই ল'ব, মজাৰ টায়াৰ লগোৱা আছে। আৰু এইটো চলিছে মাত্ৰ 17,000। এইটো আস্কিং কিমান ৰাখিছা? 77। ভিডিঅ' চাই আহিলে 74 কৰাই দিবি। 74,000। 74ত আপোনালোকে লৈ যাব পাৰিব FZS ভাৰ্চন 3। তো নেক্সট তাতে নাযায় কিনে চিধা 250ৰ পৰা ষ্টাৰ্ট কৰিম। তো 250 আপোনালোকে দেখা পাই আছে, কণ্ডিশ্যন একৰা লগোৱা আছে, ডুৱেল চেনেল ABS। আৰু এইটোৰ চাউণ্ডটো মই আপোনালোকক ভিডিঅ'ত দেখাই দিম বাৰু, যি বম চাউণ্ড হয় আৰু ইমান স্মুথ চাউণ্ড, বাপৰে। এটা মেজৰ কোনো স্ক্ৰেচ নাই, একো নাই। আপোনাৰ এইটো এক্সট্ৰা লগোৱা আছে মজাকে, ৰান হৈছে মাত্ৰ 19,000। আৰু ভাই DRL2, এইটোত বাৰু DRL2 ইমান মজা নাই, কাৰণ LED নহয়, এইটো হেল'জেন হয় আৰু এইটো LED হয়। তো এবাৰ লুকছটো তাৰমাৰ মজা আহি যায়। এইটো 2021-ৰ লাষ্টৰ আছিল ন? 155 মাত্ৰ। 1,55,000ত 2022-ৰে ধৰি লওক, 2022-ৰ গাড়ী 1,55,000ত মাত্ৰ। যদি কোনোবা ইণ্টাৰেষ্টেড আছে তেনেহ'লে ডাইৰেক্টলি আপোনালোকে আহি যাওক, ইয়াতে জল্দি আহক। আৰু ইয়াতে আছে KTM RC 200 390 ষ্টেয়াৰিং কৰা আছে, কিন্তু 390 নহয়, এইটো 200 হয়। এইটো চাই লওক কণ্ডিশ্যন, পিছৰ টায়াৰটো চাই লওক, আগৰ টায়াৰটো চাই লওক, আপোনালোকে লৈ কিনে একো কৰিব নালাগে। আৰু এইটো ৰান হৈছে মাত্ৰ 15,000, এনেকৈ কোনো স্ক্ৰেচ নাই, একো নাই। আৰু এইটো আস্কিং ৰখা আছে 130, 1,30,000 টকাত মাত্ৰ আপোনালোকে লৈ যাব পাৰিব বিন্দাছ। 1,30,000 টকাত KTM RC 200 বাট 390 ফিল ল'ব পাৰিব, বিন্দাছ ল'ব পাৰিব, একো প্ৰব্লেম নাই। MTৰ কথা কোৱাই নাই, MT ভাই যাৰ লাগে MT ৰেডি হৈ থাকা, ৰেটটো শুনিবৰ কাৰণে ৰেডি হৈ থাকা। 2021 মডেল হয় আৰু চলিছে তোমাৰ 16,000 চলিছে। আৰু এইটো এৰি দিয়া যাব তোমাৰ 127ত ABS মডেল, আপোনাৰ BS4 মডেল পাই যাব 2020-ৰ লাষ্টৰ 21-ৰ মডেল। আহি কিনে আপোনালোকে ভিজিট কৰিব পাৰে AK অটো ৱৰ্ল্ড। আৰু লোকেশ্যনটো হ'ল, যদি আপোনালোকে আহে গণেশগুৰিৰ পৰা তেনেহ'লে আপোনালোকৰ ৰাইট চাইড পৰিব লিটল ফ্লাৱাৰ স্কুলৰ লগত। আৰু যদি আপোনালোকে লালমাটিৰ পৰা আহে তেনেহ'লে আপোনাৰ লেফ্ট চাইড পৰিব। আৰু ইয়াতে আছে আপোনাৰ ইণ্ডিয়ান বেংক, লগতে আছে এক্সিছ বেংকৰ তলত গ্ৰাউণ্ড ফ্ল'ৰত যোনটো আছে তাতে অফিচ আছে। আপোনালোকে ডিছপ্লেত দিয়া নাম্বাৰত কল কৰি কিনে ডাইৰেক্টলি সুধি ল'ব পাৰে। আৰু ফাইনেন্সৰ কথা আপোনালোকে, যদি কোনোবাই দূৰৰ পৰা আপোনালোকে ফাইনেন্স কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে এবাৰ কল কৰি কিনে সুধিব যে ফাইনেন্স হ'বনে নাই। আৰু যদি ফাইনেন্স হৈ যায় তেনেহ'লে আপোনালোকে ডাইৰেক্টলি আহি কিনে ফাইনেন্স কৰাই কিনে লৈ যাব। তো নেক্সট আহি আছে ইয়াতে আমাৰ NS 160 ব্লু কালাৰৰ ABS মডেল, ডুৱেল চেনেল ABS। আৰু কালাৰটো চাই ল'ব, ব্লু কালাৰৰ, ব্লুৰ লগত ব্লেক, মজাই ব্লেক, ইফাল সিফাল নাচাব, চিধা বাইকটো চাই থাকক। তো ইয়াতে আপোনাৰ ডুৱেল চেনেল ABS। আৰু আপোনাৰ এইটো আছিলে 2020-ৰ লাষ্ট মডেল আৰু 17,000 ৰান হোৱা মাত্ৰ। এইটো আস্কিং ৰখা আছে ইয়াতে 75,000 টকা। 75,000 টকাত আপোনালোকে লৈ যাব পাৰিব NS 160 ব্লু কালাৰৰ মজাৰ গাড়ী।
আৰু ভিডিঅ' চাই আহিলে অফাৰ হৈ যাব, টেনশ্যন নল'ব। তো এইটোৰ কথা কম বুলি ভাবি আছোঁ, কৈ দিওঁ আৰু আপোনালোকক। এইটো আগত দেখাই লওঁ। এতিয়ালৈ আপোনাৰ ইয়াৰে ষ্টিকাৰ যোনটো আছে BS6ৰ JU ষ্টিকাৰটো যোৱা নাই, এইটো ষ্টিকাৰটো যোৱা নাই। পিছৰ টায়াৰটোৰ আপোনালোকে এইটো চাই লওক, এইবিলাক গ্ৰিপ একোৱে যোৱা নাই। আগৰটো চাই লওক, MRFৰ যোনটো লাগি আছে এইটোৱে লাগি আছে, কোনো কি নাই। এইটো 250 নহয়, 200 হয়। আগৰ এইটো এক্সট্ৰা লগো আছে মালটো। এইফালে 200 লাগি আছে, এইফালে 250 লাগি আছে। কোনোবাই যদি চাই তেনেহ'লে ফাৰ্ষ্ট টাইম একফালে চাব 250, এইফালে চাব 200। তো এইটো আমাৰ ইয়াতে আস্কিং ৰাখা আছে মাত্ৰ কিমান? মাত্ৰ কিমান? 1,55,000 আপোনালোকে লৈ যাব পাৰিব KTM ডিউক 200 6 মাহ পুৰণি 6,000 চলা মাত্ৰ বাইক এখন। যদি কোনোবাই ল'ব বিচাৰিছে আপোনালোকে জলদি আহি যাওক একে অটো ৱৰ্ল্ড আৰু ভিজিট কৰক। এতে নাম্বাৰ দিয়া ডিসপ্লেত নাম্বাৰ শো কৰি আছে, তাতে কল কৰি কিনে আপোনালোকে ডাইৰেক্টলি কল কৰি কিনে সুধিব পাৰে। তো ডাইৰেক্টলি আহি গ'লো, এতে কে অটো ৱৰ্ল্ড দেখাই পাই আছে, এইটো অফিচ হয়। আপোনালোকক যে তাৰ পৰা দেখাই দিছিলোঁ এইটো অফিচ, আৰু ইয়াতে গাড়ী ৰাখা আছে কেইটামান, আৰু যি ৰাখা আছে গোটেইখিনি বাৰু আপোনালোকক জনাব চেষ্টা কৰিম। তো ইয়াতে ৰাখা আছে BS4 মডেল 2019ৰ সুপাৰ স্প্লেণ্ডাৰ S0101, এইটো 21, বাকী সব 01 আছে। তো এইটো BS4 মডেল দেখাই পাই আছে, ইঞ্জিনত হাত দিয়া নাই, ফ্ৰেছ গাড়ী হয়, ফ্ৰেছ একদম মানে টপ ক্লাছ গাড়ী বাইক ল'ব আপোনালোকে। আৰু এইটো আস্কিং ইয়াতে কিমান ৰাখা আছে? এইটো আহিব আপোনাৰ 55,000। তো আপুনি বা জমেটো কিবা কামৰ কাৰণে তেনেহ'লে আপোনালোকে ল'ব পাৰে, ইয়াৰে তিনিটা যিকোনো এটা ল'ব পাৰে, কাৰণ এইবিলাকৰ মেইনটেইন আৰু লগতে মাইলেজ একদম বহুত ভাল দিয়ে। মানে মাইলেজটো আপোনালোকে বম মাইলেজ পাই যাব। তো মেইনটেইনটো নাই, 0। তো ইয়াতে আপোনাৰ 55ত এইটো লৈ যাব পাৰিব, 55ত এইটো লৈ যাব পাৰিব, 57ত এইটো লৈ যাব পাৰিব। যোনটো যাৰ লাগে আহি কিনে এবাৰ কল কৰি কিনে ভিজিট কৰি ল'ব আৰু কৈ ল'ব, যোনটো লাগে আপোনালোকে লৈ ল'ব আৰু। তো নেক্সট আমাৰ ইয়াতে আছে এপ্ৰিলিয়া আপোনালোকে ভাবি আছে এইটোৰ প্ৰাইচটো কিমান হ'ব? 2020ৰ ABS মডেল, 2020ৰ ABS মডেল চাই লওক, ABS মডেল। আৰু এইটো আস্কিং আমাৰ ইয়াতেতো বহুত ৰাখা আছিলে, কিন্তু বৰ্তমান আপোনালোকে যদি ভিডিঅ' চাই কিনে আহে তেনেহ'লে আপোনালোকৰ কাৰণে 45ত দিয়া যাব। 45ত আপোনালোকে পাই যাব এপ্ৰিলিয়া SR 150। তো নেক্সট ইয়াতে আছে গ্লেমাৰ BS4 মডেল, BS6 মডেল, আৰু এইটো ৰান হৈছে 17,000, আৰু এইটো আস্কিং ৰাখা আছে মাত্ৰ 65,000। 65,000ত আপোনালোকে লৈ যাব পাৰিব BS6ৰ গ্লেমাৰ নিউ ভাৰ্চনটো। আৰু ইয়াতে আছে ছোৱালী মানুহৰ কাৰণে একদম কিউট চাই গাড়ী ফেচিনো। যদি কাৰোবাক লাগে চলা শিকিবৰ কাৰণে লাগে তেনেহ'লে আপোনালোকে এইটো ফেচিনোটো লৈ ল'ব পাৰে। তো এইটো 11,000 ৰান, ইঞ্জিনৰ কোনো কাম হোৱা নাই আপোনাৰ, একদম মানে মজা কণ্ডিশ্যন হৈ আছে, একদম ৰানিং কণ্ডিশ্যন। এইটোৰ আস্কিং আমাৰ ইয়াতে 38,000, এইটো আপোনালোকে 38,000 লৈ ল'ব পাৰিব। তো আজিৰ ভিডিঅ'টো ইমানলৈ আছিলে। তো গোটেইখিনি আপোনালোকক কৈ দিলোঁ, আৰু যিখিনি আছে যেনেকৈ আছে আপোনালোকক দেখাই দিছোঁ। আৰু যদি কাৰোবাক লাগে ফাইনেন্সৰ বিষয়ে সুধিবৰ কাৰণে তেনেহ'লে আপোনালোকে ডিছপ্লেত দিয়া নাম্বাৰত আপোনালোকে কল কৰি আহিব পাৰে, ডিছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে কল কৰি আহিব পাৰে তাতে। আৰু যদি মোৰ ভিডিঅ'টো চাই কিনে ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি কোনোবা দূৰৰ পৰাই আহিব বিচাৰে তেনেহ'লে আপোনালোকে এবাৰ কল কৰি সুধি চাব হয়নে নহয় ফাইনেন্সটো। তো আজিলৈ ভিডিঅ'টো ইমানলৈ আছিলে, বাই বাই।